মই ইয়াত আহি ৰৈ আছো মোৰ ভাগিনলে। মোৰ ভাগিনৰ মাত্ৰ 12 বছৰ বয়স আৰু সি আহি আছে তেজপুৰৰ পৰা অকলে। ৰাতিপুৱা 7টাত গাড়ীত উঠিছে, তো এতিয়া 10:30 হ'ব আৰু এতিয়া সি পাব। মই আহি ৰখি আছো খানাপাৰাত, তো এতিয়া তাক ৰখি আছো, গাড়ী ইফালৰ পৰা আহিব। তো গাড়ী আহলে ৱেইট কৰি আছো, কাৰণ তাৰ লগত নাই মোবাইল। সি গাড়ী কণ্ডাক্টৰ আৰু ড্ৰাইভাৰৰ পৰা ফোন কৰি আছে যে বাবু এইখিনি পালো, বাবু এইখিনি পালো। তো মই অলপ আগতে আহি ৰখি আছো, তাৰ যে এনেকুৱা প্ৰব্লেম নহয়। তাৰ আহি পাবলৈ আৰু 20 মিনিটমান লাগিব, তেতিয়ালৈ মই অলপ মোবাইল চাওঁ। মই বৰ হৈ আছো, কিন্তু থাকি ভাল লাগিছে, বহুত শান্তিৰ পৰিৱেশ। সি অহালৈ মই অলপ মোবাইলটোকে চাওঁ। আৰু সি আহিব এইটো চাইডৰ পৰা, সি আহিব। এইটো আপোনাৰ তেজপুৰৰ পৰা অহা, তেজপুৰ নগৰৰ পৰা অহা লাইন, আৰু এইটো হ'ল এয়াৰপৰ্ট জালুকবাৰী লাইন। তো সি এইটো চাইডৰ পৰা আহিব, মই ৰখি আছো, পুৰা ৰখি থাকিম আজি। তো আপোনালোকক দেখাম সি আহি কেনেকুৱা এক্সপ্ৰেছন কৰে, তাৰ মুখৰ এক্সপ্ৰেছনটো চাম কেনেকুৱা। হাতত মোবাইল নোহোৱাকে এই 12 বছৰ বয়সত কোনে আহিব পাৰিব এনেকে অকলে। তো তাৰ কাৰণে আপোনালোকক দেখাম সি কেনেকে আহে, তাৰ আহা এক্সপিৰিয়েঞ্চটো দেখাম। যেতিয়া সি আহিব আপোনালোকক ডাইৰেক্ট ভিডিঅ' দেখাম, চাব। এই ব্লেক গাড়ীখন তাৰ অৰিয়ন ব্লেক গাড়ী, তাৰ পৰা সি নামিব। কোনো নহয়, ভিডিঅ' কৰি কেনেকুৱা লাগিছে আহি অকলে? মজা লাগে, বাঘ লগ পালো হা, বহুত ঠাণ্ডা লাগে হা। ইয়াতে ইমান ঠাণ্ডা নাই বুজা। তাৰপিছত মোক হোটেলত মিঠাই খুৱালে, চিপছ খুৱালে, ফাৰ্ষ্টত ফোন কৰিব দিয়া নাই হা। তোমাৰ ইউটিউব চেনেলটো চালো, তোমাৰ যে এলাৰ্ট যে নতুনকৈ বনাইছে ভিডিঅ'টো চাই কি কয় যে তোমাৰ মামাক ফোন কৰিবা নেকি? আৰু কি বুলি কয়, ইমান কালো হৈছে যে ক্ৰিকেট খেলি। দে ঠিক আছে, তো ফাইনেলি ভাগিন আহি গ'ল। এতিয়া বাই ঘৰ যাওঁ।